এই ফটোখন পোৱাৰ পাছত মই ভিডিঅ'টো মানে বনাবলৈ বাধ্য হ'লোঁ। আপোনালোকে চাওক, মই এইখন ছাইডত যিখন ফটো লগাই থৈছোঁ, ফটোখন চালে আপোনালোকে বুজি পাব। এজন হ'ল চাহ দোকানী আৰু এজন হ'ল ধৰ্ম প্ৰচাৰক, আৰু ভাল কথা ধৰ্মৰ বিষয়ে জ্ঞানৰ বিষয়ে কিছুমান মানুহক উপদেশ দিয়ে, আৰু এখন আশ্ৰমৰ লগত জড়িত। তেওঁ মানুহৰ হকে মানে যিখিনি নিৰীহ মানুহ কোনো নাই, তেনেকুৱা মানুহৰ ল'ৰা ছোৱালী কিছুমানক তেখেতে মানে নিজৰ আশ্ৰমতে ৰাখি পঢ়াই শুনাই শিক্ষিত কৰি আছে। আৰু এইপিনে ইফালে বাওঁফালে থকাজন হ'ল এজন চাহ দোকানী, সাধাৰণ চাহ দোকানী। কিন্তু তেওঁলোকৰ আপোনাৰ ফলোৱাৰ্ছখিনি চাওকচোন। যিজন ডলি চাহৱালা, তেওঁ 361টা পোষ্ট কৰিছে, আৰু তেওঁৰ ছাবস্ক্ৰাইবাৰ আছে কিমান দেখিছেনে আপোনালোকে? 4.6 মিলিয়ন। আৰু যিজন আপোনাৰ অনিৰুদ্ধ আচাৰ্য, তেখেতে চব যিখিনি কথা কয় গোটেইখিনি মানে আমাৰ হিন্দু ধৰ্মক লৈ তেখেতে প্ৰচাৰ কৰে, আৰু যথেষ্ট ভাল কথা কয়, জ্ঞান উপদেশমূলক কথা কয়। মানুহ তেখেতৰ কথা শুনি বহুত উপকৃত হয়। কিন্তু ছাবস্ক্ৰাইবাৰ কাৰ বেছি হ'ব লাগে আপোনাৰ হিচাপত? মোৰ হিচাপতো অনিৰুদ্ধ বাবাৰ ছাবস্ক্ৰাইবাৰ বেছি হ'ব লাগিছিল চাহ দোকানীজনতকৈ। কিন্তু এতিয়া সম্পূৰ্ণ এটা ওলোটা ছবি। যিজন চাহ দোকানী তাৰ ছাবস্ক্ৰাইবাৰ বেছি, আৰু যিজনে ভাল কথা কয়, মানুহক উপদেশমূলক ভাল জ্ঞানৰ কথা কয়, তেখেতৰ ছাবস্ক্ৰাইবাৰ দেখিছেনে আপোনাৰ 2.6 মিলিয়ন। আধা মানে চাহ দোকানীজনৰ তুলনাত আধা। আজিকালি মানে এনেকুৱা এটা হৈছে, আপোনাৰ যিবিলাক ফটুৱা মানুহ সেইবিলাক পটককৈ মানে জনপ্ৰিয় হয়, আৰু যিবিলাক আপোনাৰ ভাল মানুহ, ভাল কথা, ভাল চিন্তাৰ, ভাল উপদেশমূলক কথা কয়, তেওঁলোকৰ মানে ফলোৱাৰ্ছ নহয় আৰু চাই মানুহে ভিডিঅ'বিলাক, কিন্তু ছাবস্ক্ৰাইব নকৰে। কিন্তু অলাগতিয়াল মানুহবিলাকক ছাবস্ক্ৰাইব কৰি থৈ দিব। এই ডলি চাহৱালাটোৰ পৰা শিকিবলৈ কিবা আছে জানো? আপোনালোকে চাওকচোন। তেওঁ এজন চাহ দোকানী, তেখেতে চাহ দোকান দি কৰোৰ টকাৰ মালিক হৈছে। একো নহয়, বেয়া কথা নহয়, ভাল কথা। তেওঁ চাহ দোকানী দি দোকান এখন দি ধুনীয়াকৈ মানুহৰ মাজত পৰিচিত হৈছে। কিন্তু তেখেতৰ পৰাতো আমি শিকিবলগীয়া, জানিবলগীয়া একোডাল নাই। চাহ আপুনি বনাব পাৰে, মই বনাব পাৰোঁ। আজি যদি তেওঁৰ নিচিনাকৈ চাহ দোকান এখন দিওঁ, আমিও হয় কি ঠিক তেখেতৰ দৰে ধনী হ'ব পাৰোঁ। কিন্তু অনিৰুদ্ধ বাবা নিচিনাকৈতো জ্ঞান আহৰণ কোনো কৰিব নোৱাৰে, চবেই কৰিব নোৱাৰে। কোনোবা দুই এজনে পাৰিব পাৰে, কিন্তু চবেই সেনেকৈ নোৱাৰে। কিন্তু তেখেতৰ ফলোৱাৰ্ছটো চাওকচোন। সেইকাৰণে মানে মই চাই পেলাই মানে ফটোখন চাই মানে ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। মানে ইমানেই মানে সঁচাকৈ মানে বেয়া লাগিছে। মানে যিবিলাক মানুহ ভাল মানুহৰ মানে ছাপোৰ্টাৰ কম, আৰু বেয়া মানুহবিলাকৰ মানে ফটো আমি কৰা মানুহবিলাকৰ ছাপোৰ্টাৰ সদায় এই মানে জগতত বেছি। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, বেলেগ একো কাৰণ নাই। আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'টো, লাইক আৰু শ্বেয়াৰ এটা কৰি দিব, যাতে বহুতৰ মাজত ভিডিঅ'টো যায়। সেইকাৰণে ভিডিঅ'টো বনালোঁ। মোৰ মানে দুখ লাগিল, আৰু মোৰ হিচাপে অনিৰুদ্ধ বাবাৰ ছাবস্ক্ৰাইবাৰটো বেছি হ'ব লাগিছিলে, কিন্তু হ'লগৈ ক'ত, চাহ দোকানীজনৰহে ছাবস্ক্ৰাইবাৰ। আজিলৈ এই ভিডিঅ'টো ইমানেই।